কেতিয়া জানিছে নাই, যেতিয়া ইলেকশ্যন হৈ আছিলে তাৰ আগমুহূৰ্তত আমাৰ ডাঙৰীয়াই কৈছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আমাৰ যিখিনি মাইক্ৰ' ফাইনেন্সৰ লোন আছে তেওঁ ৰেহাই দিব। গতিকে আমি তেতিয়া আগতে দিয়ে আছিলোঁ, যিমান পাৰিছিলোঁ হাজিৰা মাজিৰা কৰি হ'লেও বা নিজে খাটি হ'লেও আমি পইচা গোটেই ফাইনেন্সৰ লোনবিলাক আমি ঠিকেই মাৰি আছিলোঁ। কিন্তু যেতিয়া তেওঁ ঘোষণা কৰিলে তেতিয়াৰ পৰা আমি লোনৰ পইচা কিস্তি দিবলৈ বাদ দিলোঁ। কিন্তু এতিয়া শুনিছোঁ যে কেইটামান চৰ্ত দিছে, সেই চৰ্তকেইটা যদি আমি নকৰোঁ তেতিয়া আমাৰ ৰেহাই নাই। গতিকে আমি কি কৰিম এতিয়া চক্ৰবৃদ্ধি সুদ লাগি সিফালেও বেছি হ'ব। গতিকে আমাৰ উপায় নাই। আমি এটাই অনুৰোধ কৰিছোঁ বা আমি গোটেই গাঁৱৰ মানুহ আইসকল যিসকলে ঋণ লৈছিলে তেওঁলোক আমাৰ এটাই মতামত, যাতে ডাঙৰীয়াদেৱে আমাৰ যিখিনি ঋণ আছে সেই ঋণ যিদৰে কৈছিলে যে আমি ৰেহাই দিম, সেইমতে আমাক ৰেহাই দিলে আমি তেখেতলৈ অনুৰোধ জনাইছোঁ আৰু একেবাৰে বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে আমাক সেই সকলো ঋণৰ পৰা আমাক মুক্ত কৰি দিয়ে। তেওঁ মুক্ত কৰি দিম বুলি কোৱাৰ কাৰণে আমি ঘৰৰ কাম কাজ তেওঁ ইলেকশ্যনত জিকক যাতে মন্দিৰে সেৱাও কৰিছোঁ, ঘৰে ঘৰে কৈছোঁ, আমিও নিজেও দিছোঁ ইলেকশ্যনত ভোট, যাতে তেওঁ জিকিলে আমাৰ কিছু সকাহ পাওঁ। গতিকে এতিয়া তেওঁ আকৌ উল্টা বাগি মাৰি পেলাই আমাক কি চৰ্ত দিছে আপোনালোকে জানিছে শুনিছে সকলোবোৰ। গতিকে মই ভাবিছোঁ যে সেই সকলো চৰ্ত বাদ দি আমাৰ যিখিনি ফাইনেন্সৰ ঋণ আছে সেই ঋণখিনিৰ পৰা আমাক মুক্ত কৰি অতি সোনকালে দিয়ে যেন। হিমন্ত বিশ্ব ডাঙৰীয়ালৈ এটাই অনুৰোধ, তেখেত যেতিয়া ইলেকশ্যনত ঘূৰিছে ঘূৰোঁতে আমি এই মন্দিৰতে সকলো আইসকল আহি আমি চাকি বন্তি জ্বলাই আমি সেৱা ধৰিছোঁ। তেখেত জানো জয়যুক্ত হওক, তেখেত আমাৰ ৰজা হ'ব লাগিব। এই বুলি আমি দিন ৰাত সমকাৰ কৰি ঘূৰি তেখেতক ভোটদান দি তেখেতক জয়যুক্ত আমি কৰিলোঁ। তেখেতে মিটিঙত কৈছে যে মহিলাসকল কোন গোটৰ পৰা লোন লৈছিলে। তেতিয়া আমি আইসকলে হাত দাঙি কৈছোঁ যে আমি বন্ধন আৰু মাইক্ৰ' ফাইনেন্সৰ পৰা আমি লোন লৈছোঁ। তেতিয়া কৈছে মহিলাসকলে চিন্তা নকৰিব, এয়া লোন মই পৰিশোধ কৰিম, আপোনালোকে চিন্তা নকৰিব। আমি ভাল পাইছোঁ তেনেকৈ কোৱা দেখি। তেতিয়া ছাৰে যেনেকৈ কথা দিলে তেনেকৈ কথাখিনি ৰাখিলে আমি বহুত আনন্দিত হ'ম। তেখেতৰ ওচৰত এটাই প্ৰাৰ্থনা, আৰু তেখেতে যেনেকৈ কথা ক'লে তেনেকৈ কথাখিনি পালি যাওক। এই মন্দিৰতে আমি আকৌ তেখেতৰ নামত জানো বন্তি জ্বলাবহি পাৰোঁ, ইমানখিনিয়ে প্ৰাৰ্থনা।